যোৱা লোকসভা নিৰ্বাচনৰ সময়তে সংখ্যালঘু সম্প্ৰদায়ৰ আমি বহুখিনি ভোট লাভ কৰিছিলোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আঁচনিসমূহ সংখ্যাগুৰু সংখ্যালঘু কোনো ভেদ নাই। আমি অৰুণোদয় দিছোঁ, সংখ্যাগুৰুৰ কোনো কথা নাই। সংখ্যালঘু লোকক তুষ্টিকৰণ নালাগে, সংখ্যালঘু লোকক ন্যায় লাগে। আজি সংখ্যালঘু অঞ্চলৰ ৰাইজে নিবিচাৰে যে সংখ্যাগুৰু অঞ্চল এটাত ৰাস্তা নহওক আৰু সংখ্যালঘু অঞ্চলত ৰাস্তা হওক। গতিকে যিটো সমানতাৰ মন্ত্ৰ, তুষ্টিকৰণ নহয় সমানতা, সকলোকে একেধৰণে আগবাঢ়ি লৈ যাওক, দৰিদ্ৰতা নোহোৱা কৰক দেশখনৰ পৰা, অশিক্ষিত মানুহৰ পৰিৱৰ্তে শিক্ষিত চাম গঢ়ি তোলক, এই কথা সকলোৱে বিচাৰে। আৰু সেইকাৰণে আজি বিজেপি দলক সংখ্যালঘু সম্প্ৰদায়ৰ এচাম নতুন যুৱক যুৱতীয়ে আদৰি লৈছে। মই য'তে যাওঁ যথেষ্ট তেওঁলোকে আগুৱাই আহে, মৰম কৰে। মই কথা সোধোঁ যে স্কুলত মা গৈ আছনে নাই? গৈ আছোঁ মামা স্কুলত। ভাল কৰি পঢ়া শুনা কৰিছ নাই? কৰিছোঁ। পুলিচৰ দৌৰাৰ প্ৰেক্টিচ কৰিছনে নাই? কৰিছোঁ। মই যেনেকৈ ৰাইজৰ লগত কথা পাতোঁ, হিটলাৰে তেনেকৈ কথা পাতিছিল নেকি? যে কংগ্ৰেছৰ কোনজন মুখ্যমন্ত্ৰীয়ে ৰাইজৰ লগত ইমান সহজভাৱে কথা বতৰা পাতিছিল আগতে? প্ৰত্যেকখন সভাৰ পিছতে মই সাংবাদিকৰ লগত কথা পাতোঁ। কংগ্ৰেছৰ মুখ্যমন্ত্ৰীয়ে পাতিছিল নেকি? প্ৰত্যেক মিটিঙৰ পিছতে মই 10জন হ'লেও দুখীয়া মানুহক, মোৰ সতীৰ্থ কটন কলেজত পঢ়া বন্ধু ক'ৰবাত লগ পালোঁ, ক'ৰবাত দিব্যাংগ এজনক লগ পালোঁ, হাতৰ পৰা এপ্লিকেশ্যনখন মই নিজে খুজি লওঁ। এইটো কি হিটলাৰৰ পৰিচয় নেকি? হিটলাৰে অৰুণোদয় দিছিল নেকি দুখীয়া মানুহক? হিটলাৰে নিযুত মইনা দিছিল নেকি দুখীয়া মানুহক? গতিকে ৰকিবুল হুছেইনে কোন হিটলাৰ কোন হিমন্ত